কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী এক অভিযান ধলাইৰ লোকনাথপুৰত জব্দ কৰা হৈছে 12 কেজিকৈ হেৰোইন। জব্দকৃত হেৰোইনখিনিৰ বজাৰ মূল্য প্ৰায় 110 কোটি টকা। হেৰোইন সহ 2 মহিলা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। মিজোৰামৰ পৰা সৰবৰাহ কৰিছিল এই হেৰোইনখিনি। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। আমি পুনৰবাৰ জনাইছো এটা খবৰ আহি পৰিছে কাছাৰত 110 কোটি টকাৰ হেৰোইন ইতিমধ্যে জব্দ কৰা হৈছে। বজাৰ মূল্য প্ৰায় 110 কোটি টকা। এই হেৰোইনখিনিৰ সৈতে দুগৰাকীকৈ মহিলা সৰবৰাহকাৰী কৰায়ত্ব কৰিছে আৰক্ষীয়ে। মিজোৰামৰ পৰা এই হেৰোইনখিনি সৰবৰাহ কৰিছিল মহিলা সৰবৰাহকাৰীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ধলাইৰ এক খবৰ, ধলাইৰ লোকনাথপুৰত জব্দ কৰা হৈছে বুজন পৰিমাণৰ ড্ৰাগছ। প্ৰায় 12 কেজিকৈ ড্ৰাগছ জব্দ কৰা হৈছে আৰু যিখিনি হেৰোইন উদ্ধাৰ কৰা হৈছে সেই হেৰোইনখিনিৰ বজাৰ মূল্য হৈছে 110 কোটি টকা। কাছাৰ আৰক্ষীৰ অভিযানত এয়া ধলাইৰ লোকনাথপুৰত জব্দ কৰা হৈছে 12 কেজিকৈ হেৰোইন। জব্দ কৰা এই হেৰোইনখিনিৰ মূল্য হৈছে 110 কোটি টকা আৰু লগতে এই হেৰোইনখিনি সৰবৰাহৰ সৈতে জড়িত হৈ থকা দুগৰাকী মহিলাক কৰায়ত্ব কৰা হৈছে। মিজোৰামৰ পৰা সৰবৰাহ কৰা হৈছিল এই হেৰোইনখিনি। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছো কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী এক অভিযান আৰু কাছাৰ আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানৰ এক সফলতা বুলি উল্লেখ কৰিব লাগিব, কাৰণ ইতিমধ্যে প্ৰায় 12 কেজিকৈ ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। বজাৰ মূল্য হৈছে প্ৰায় 110 কোটি টকা। এই সন্দৰ্ভত আমি আমাৰ বৰাক ভেলী ব্যুৰো মকসুদুল চৌধুৰী আছে, আমি ফোনযোগে তেওঁৰ সৈতে সংযোগ স্থাপন কৰি তেওঁৰ জৰিয়তে আমি আৰু অধিক তথ্য জানিবলৈ চেষ্টা কৰিম। মকসুদুল চৌধুৰী, আমি আপোনাৰ কাষলৈ আহিছোঁ। অভিযান প্ৰক্ৰিয়া কেনেধৰণে বৰ্তমান চলি আছে আৰু লগতে আৰক্ষীয়ে এই 2 মহিলা সৰবৰাহকাৰীৰ সৈতে আৰু কোন জড়িত হৈ আছে তেনে কিবা তথ্য লাভ কৰিবলৈ সক্ষম হৈছে নেকি? মকসুদুল চৌধুৰী। এঞ্জেলা, আৰক্ষীৰ অভিযানত যি 2গৰাকী মহিলা সৰবৰাহকাৰী ড্ৰাগছ সৰবৰাহকাৰী এই 2গৰাকী সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ পাছত কাছাৰ আৰক্ষীয়ে যি জেৰা পৰ্ব অব্যাহত ৰাখিছে। আজি আবেলিৰ ভাগৰ পৰা এই 2গৰাকী আচলতে মহিলাক জেৰা চলাই আছে কাছাৰ আৰক্ষী শীৰ্ষ বিষয়াসকলে। আচলতে যি বৰাক উপত্যকাৰ এই কাছাৰৰ দলাই বা আন যিসমূহ অঞ্চলসমূহ আচলতে যি ড্ৰাগছ সৰবৰাহকাৰীসকলে গ্ৰীণ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আছে। চুবুৰীয়া মিজোৰাম বা মণিপুৰৰ পৰা প্ৰতিদিনাই আচলতে দেখিবলৈ পোৱা যায় এনেদৰে ড্ৰাগছ লৈ আচলতে কাছাৰৰ বুকুৰ মাজেদি বহিৰাজ্যলৈ পাচাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখে কাছাৰ আৰক্ষীয়ে। যি অভিযানো আচলতে তীব্ৰতৰভাৱে চলাই আছে। প্ৰতিদিনাই এজন না এজন সৰবৰাহকাৰী কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আছে। বৃহৎ পৰিমাণৰ ড্ৰাগছসমূহ জব্দ কৰি আছে। কেইদিনৰ পাছত আজি যি আচলতে সফলতা কাছাৰ আৰক্ষীয়ে লাভ কৰিছে, 110 কোটি টকাৰ আচলতে সন্দেহজনক হেৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে কাছাৰ আৰক্ষী। কাছাৰৰ তলাই যি আৰক্ষী আছিল, আৰক্ষীয়ে অভিযান চলাই এই সৰবৰাহ কৰাৰ সময়তে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু লগতে সৰবৰাহকাৰী যি পাচাৰকাৰী 2গৰাকীকৈ মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই 2গৰাকী মহিলাৰ প্ৰাথমিক জেৰা চলাই কাছাৰ আৰক্ষীয়ে যি তথ্যসমূহ আচলতে লাভ কৰিছে হৈছে যে চুবুৰীয়া মিজোৰামৰ পৰা এইসমূহ ড্ৰাগছ লৈ অনা হৈছিল। কাছাৰৰ যি দলাইৰ মাজেদি আচলতে বহিৰাজ্যলৈ পাচাৰৰ পৰিকল্পনা আছিল ড্ৰাগছ সৰবৰাহকাৰীসকলে। আৰু আচলতে ৰাজ্য চৰকাৰৰ যি আচলতে কঠোৰ নিৰ্দেশ ড্ৰাগছ বিৰোধী অভিযানৰ কাৰণে আৰু কঠোৰ নিৰ্দেশৰ পাছত ৰাজ্যত দেখিবলৈ পোৱা গৈছে প্ৰতিনিয়ত আচলতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আছে আৰক্ষীয়ে। আৰু কাছাৰৰ এই অভিযানত আচলতে এদিনৰ পাছত এদিন আচলতে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা সময়ত আমি দেখিছোঁ বিভিন্ন ঠাইত কাছাৰত কেনেদৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ আচলতে জব্দ কৰিছে কাছাৰ আৰক্ষী। আৰু আজি যি সফলতা আচলতে ক'বলৈ গ'লে নিৰ্বাচনৰ পাক মুহূৰ্তত এনেদৰে আচলতে ড্ৰাগছ পাচাৰৰ সময়তে কাছাৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ এনেদৰে জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু যি 2গৰাকী মহিলা 2গৰাকীক কাছাৰৰ তলাই আৰক্ষী থানাত ৰাখি কাছাৰ আৰক্ষীয়ে যি জেৰা পৰ্ব চলাই আছে। এই মুহূৰ্তলৈকে আচলতে যিসমূহ তথ্যসমূহ কাছাৰ আৰক্ষীয়ে লাভ কৰিছে তাৰ তথ্যসমূহ এই মুহূৰ্তলৈকে দাঙি ধৰা নাই কাছাৰ আৰক্ষীয়ে। নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া যিহেতু চলি আছে, স্পষ্ট কৰা নাই আৰক্ষীয়ে, পৰৱৰ্তী মুহূৰ্তত হয়তো কৰিব। আমি আপোনাৰ জৰিয়তে পৰৱৰ্তী মুহূৰ্তত এই খবৰ সন্দৰ্ভত সবিশেষ জনাম। এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ মকসুদুল চৌধুৰী। এয়া আছিল আমাৰ বৰাক ভেলী ব্যুৰো। তেওঁ আমাক ইতিমধ্যে জনাইছে এই আৰক্ষীয়ে বুজন পৰিমাণৰ এই হেৰোইনখিনি জব্দ কৰাৰ পাছতে খুব ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে। আজি পুৱাই আমি এটা বিশেষ খবৰ লাভ কৰিছিলোঁ যে আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা এখন গাড়ীৰে কিছু নিচাযুক্ত সামগ্ৰী সৰবৰাহ হৈছে আৰু সেইমতে আমি কাছাৰ জিলাৰ
এখন ঠাই আছে, এই ঠাইখনৰ নাম হ'ল সীমান্তৱৰ্তী ঠাইখনৰ নাম হ'ল লোকনাথপুৰ অঞ্চলত, ধলাই থানাৰ লোকনাথপুৰ অঞ্চলত অসম আৰু মিজোৰামৰ সীমান্তৱৰ্তী অঞ্চলত আমি এটা বিশেষ অভিযান চলাওঁ। আৰু এই অভিযান কালত আমি বৃহৎ পৰিমাণৰ হিৰ'ইন আৰু ব্ৰাউন চুগাৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। এই অভিযান কালত আমি 11 কেজি 316 কিলোগ্ৰাম হিৰ'ইন আমি জব্দ কৰিছোঁ আৰু 1 কেজি 85 গ্ৰামছ মানে 85 গ্ৰাম আমি ব্ৰাউন চুগাৰ আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু গোটেই অভিযানটো আমাৰ চলিছিলে ধলাই অঞ্চলৰ লোকনাথপুৰ নামৰ এই অঞ্চলত। আৰু তাত আমি এগৰাকী মহিলাগৰাকীৰ নাম হ'ল য়ামানা ইয়াছমিন নামৰ এগৰাকী মহিলা। সেই মহিলাগৰাকীক আমি ইণ্টাৰচেপ্ট কৰোঁ। ইণ্টাৰচেপ্ট কৰোঁতে তেওঁলোকৰ ঘৰৰ যিটো গোহালি আছে, য'ত গৰু বান্ধে, তাৰ পৰা আমি বৃহৎ পৰিমাণৰ এই নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।